পুত্ৰৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰি এগৰাকী দুৰ্ভগীয়া বিধৱা মাতৃৰ কাতৰ আহ্বান। এই পৃথিৱীত আমি দেখা সুখী মানুহসকলৰ বিপৰীতে কিমান যে দুখী মানুহ আছে সেই কথা জানো আমি উপলব্ধি কৰিব পাৰোঁ। আজি আমি ক'ব বিচাৰিছো তেনে এগৰাকী দুৰ্ভগীয়া দৰিদ্ৰ বিধৱা মাতৃ আৰু তেওঁৰ 19 বছৰীয়া পুত্ৰৰ কৰুণ কাহিনী। তেওঁ হৈছে টেঙাখাত ৰংচঙী মিৰিখোলা গাঁৱৰ এগৰাকী দুৰ্ভগীয়া বিধৱা মহিলা জোনালী নেওগ। স্বামীক অকালতে হেৰুৱাৰ বেদনাৰে ভাৰাক্ৰান্ত হৈ এইগৰাকী বিধৱা মহিলাই অশেষ কষ্ট কৰি নিজৰ পুত্ৰ সৌৰভ নেওগক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব বিচাৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে 2021 চনত এক মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত বহুতৰে পৰা ধাৰ ঋণ লৈ চিকিৎসাৰ জৰিয়তে কোনোমতে পুত্ৰৰ জীৱন ৰক্ষা কৰে। কিন্তু দুখৰ কথা যে সম্প্ৰতি তেওঁ পুত্ৰৰ মগজুত এক জটিল ৰোগে দেখা দিছে, যাৰ বাবে জৰুৰীভাৱে পুত্ৰৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হৈ পৰিছে। সেয়েহে উপাৰ্জনৰ কোনো পথ নথকা সেইগৰাকী মাতৃৰ সন্মুখত এতিয়া মহাবিপদ। কাৰণ ইতিমধ্যে ধাৰ ঋণ লৈ সৰ্বশ্ৰান্ত হোৱা মাতৃগৰাকীয়ে কিদৰে উন্নত চিকিৎসা কৰোৱাব সেই কথা চিন্তা কৰি দিনে নিশাই চকুলো টুকাৰ বাহিৰে অন্য কোনো পথৰ সন্ধান পোৱা নাই। গতিকে ৰাইজৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা অৰ্থ সাহায্য বিচাৰি এনেদৰে কয়। মোৰ সৰু পুত্ৰ শ্ৰী সৌৰভ নেওগ 2021 এটা মটৰচাইকেল দুৰ্ঘটনা হোৱাত আমি বহুত কষ্টৰে প্ৰথমে মেডিকেল ট্ৰিটমেণ্ট কৰিলোঁ। তাত প্ৰায় 7-8 লাখমান টকা খৰচ হ'ল। মোৰতো অৱস্থা একেবাৰে বেয়া। মই বহুত ধাৰ ঋণ কৰি 6-7 লাখ টকা গোটাই ল'ৰাটো মই জীয়াই তুলিলোঁ। এতিয়া বৰ্তমান ল'ৰাটো খুব বমি হয়, মূৰ ঘূৰাত আকৌ মেডিকেল গ'লোঁ। মেডিকেল গৈ তাত এতিয়া MRI কৰিলোঁ, MRI কৰি CT স্কেন কৰিলোঁ। তাত ধৰা পৰিছে ল'ৰাটো, তাত ধৰা পৰাত আমি পুনৰ গুৱাহাটীলৈ নিব লাগিব বুলি ক'লে গুৱাহাটী GMC লৈ নিয়া হ'ল। তাত এতিয়া বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ধৰা পৰিছে যে ল'ৰাটোৰ এটা মগজুৰ এটা জটিল অস্ত্ৰোপচাৰ হ'ব। যিহেতু সেই অস্ত্ৰোপচাৰত 10 লাখ টকামান আমাৰ প্ৰয়োজন হৈছে। সেই 10 লাখ টকা মই সৰু সুৰা এখন দোকান দি চলি আছোঁ। সেই টকাৰে মই ইমান ডাঙৰ এটা এমাউণ্টৰ কথা ক'লে যে মোৰ বুকুৰ ভৰি সকলো কঁপি গৈছে। যিহেতু মই ইমান টকা গোটাব নোৱাৰোঁ। ল'ৰাটোতো মই যিকোনো প্ৰকাৰে বচাই আনিব লাগিব। আৰু এই ডক্টৰে গুৱাহাটী GMCত কৈছে যে ইয়াৰ যিটো তেজ বৈ যোৱা এডাল শিৰত তেজটো ব্লক হৈ গৈছে বুলি কৈছে। যিহেতু এই অস্ত্ৰোপচাৰটো নকৰিলে হয়তো ল'ৰাটো নেবাচিব বুলিও কৈছে। মই এতিয়া ইমান 9-10 লাখ টকা এটা ক'ত পাওঁ? ৰাতিয়ে দিনে পেটলৈ ভাত নোযোৱা অৱস্থা হৈছে। মই একো ভাবিয়ে পোৱা নাই। ওচৰ চুবুৰীয়া ক'বলৈও বা বংশ পৰিয়াল ক'বলৈও নিজৰ দেউতাকটো নাই, মই আছোঁ। ককাইক এজন আছে, তাৰো তেনেকুৱা ভাল ব্যৱসায় বুলি ক'বলৈ নাই। বায়েক এজনী আছে, এবাৰ BA পাছ কৰিছে। টকা পইচাৰ অভাৱত পঢ়াব নোৱাৰিলোঁ। মই কি কৰোঁ কি নকৰোঁকে ভাবি এতিয়া ফেচবুক লাইভতো দিয়া হৈছে যে ল'ৰাটোক যোনে যেনেকৈ পাৰে সহায় কৰি ল'ৰাটোৰ জীৱনটো বচাই আনিব লাগে। কাৰণ সৰু ল'ৰা এটা মোৰ এতিয়া টকা পইচাৰ অভাৱত মই নিজেতো বচাই আনিব নোৱাৰোঁৱে। ৰাইজে যদি সহায় কৰে নিশ্চয় ল'ৰাটো বাচি আহিব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মামালৈ মই আহ্বান জনাইছোঁ যে ল'ৰাটো টকা পইচাৰ অভাৱতে পঢ়িব নোৱাৰিলে। তাৰ উপৰিও এতিয়া
মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ল'ৰাটোৱে ট্ৰিটমেণ্টটো মানে মগজুৰ যিটো জটিল অস্ত্ৰোপচাৰ হ'ব মগজুৰ, সেই মগজটো অস্ত্ৰোপচাৰৰ কাৰণে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই চকু মেলি চায়, তেতিয়াহ'লে মোৰ ল'ৰাটো নিশ্চয় বাচি আহিব। ইয়াকে মই যিহেতু 9-10 লাখ টকা এটা প্ৰয়োজন হৈছে, মই এতিয়া দেউতাকতো নায়েই, মই এতিয়া অকলশৰীয়াকৈ 9-10 লাখ টকা গোটোৱাটো সম্ভৱ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই ক্ষেত্ৰত সহায় কৰে, নিশ্চয় মোৰ ল'ৰাটো জীৱনটি ঘূৰি আহিব বুলি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অলপ হ'লেও মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি চকু মেলি চায়, সেয়ে মই ধন্যবাদ জনাইছোঁ। আনহাতে স্থানীয় লোকসকলেও দুখ প্ৰকাশ কৰাৰ লগতে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনাইছে। হয়, আচলতে খুব দুৰ্ভাগ্যজনক ঘটনা। আমাৰ টেঙাখাত ৰংচুঙি মিৰিহোলা গাঁৱৰ নিবাসী স্বৰ্গীয় লাটু নেওগ আৰু শ্ৰীমতী জোনালী নেওগৰ কনিষ্ঠ পুত্ৰ শ্ৰীমান সৌৰভ নেওগ, তেখেতে 2021 চনতে পঢ়ি থকা অৱস্থাতে এটা বৰ গুৰুত্বপূৰ্ণ মানে যথেষ্ট গুৰুত্ব দুৰ্ঘটনাত পতিত হৈছিলে। পতিত হৈ পিনি তেওঁলোকৰ এনেই নিম্ন মধ্যবিত্ত পৰিয়ালৰ হোৱা হেতুকে তথাপিও মানে বহু ধাৰ ঋণ কৰি মেলি প্ৰায় 8-9 লাখ টকা খৰচ কৰি পিনি ল'ৰাটো কোনো ৰকম বচাই আনিলে। সেই দুৰ্ঘটনাৰ সময়তে ল'ৰাজনে এখন হাত সম্পূৰ্ণৰূপে বিকল হৈ পৰিলে। তাৰোপৰি মানে বচাই আনিলেও তেওঁ মগজুত যথেষ্ট দুখ পাই আঘাতপ্ৰাপ্ত হোৱা হৈছিলে। তাৰপিছত পৰৱৰ্তী সময়ত ল'ৰাজনৰ মাতৃয়ে কোৱা মতে বমি আৰু মূৰ কামুৰণি মূৰৰ বিষ হ'বলৈ আৰম্ভ কৰাত তেওঁক পুনৰ শংকৰদেৱ য'ত কৰাইছিলে মানে ট্ৰিটমেণ্ট কৰাইছিলে তালৈ তেওঁলোকে লৈ যোৱাত তেওঁলোকে চাই মেলি ল'ৰাটোক GMCHলৈ মানে প্ৰেৰণ কৰে, উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। তাৰপিছত GMCHতো তাই প্ৰায় 3 সপ্তাহমান ICUত থাকি বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ল'ৰাটো মানে তেওঁলোকে ধৰা পেলাই যে ল'ৰাটো মগজুৰ যথেষ্ট মানে বিসংগতি ধৰা পেলাই আৰু উক্ত বিসংগতি মানে যদি অস্ত্ৰোপচাৰৰ দ্বাৰা যদি মানে হেৰি নকৰে, চিকিৎসা নকৰে, তেতিয়া ল'ৰাটোৰ জীৱনলৈও শংকা নামি আহিছে। তো সেই হেতুকে তেওঁলোকে ক'লে যে চৰকাৰী হিচাপতে GMCHতে উক্ত অস্ত্ৰোপচাৰটো মানে যিখিনি মানে দৰৱ পাতি কৰি মানে যিখিনি আপোনাৰ কৃত্ৰিম কিবা বহুৱাব লাগিব সম্ভৱতঃ এইবোৰ লৈ পিনি প্ৰায় আকৌ 9-10 লাখ টকাৰ মানে প্ৰয়োজন হৈছে। গতিকে তেওঁলোকৰ ইমান এই আজি 1-2 বছৰ আগতে যিহেতু মানে ইমান ডাঙৰ এটা ট্ৰিটমেণ্ট কৰা অনাৰ পিছত আকৌ হঠাৎ এনেকৈ তেওঁলোকৰ এটা সম্ভৱেই নহয়, কোনো পধ্যেই সম্ভৱেই নহয়। তেওঁলোকে মাত্ৰ মাকে যিহেতু তেওঁৰ পিতৃহাৰা মাকে সৰু দোকান এখন দি পিনি কোনোৰকম পৰিয়ালটো পোহপাল দি আছিলে। তেওঁ এজনী ছোৱালীক যেনে তেনে কৰি পিনি BA পাছ কৰালে। ল'ৰাটো হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলে, পঢ়ি থকা অৱস্থাতেই এক্সিডেণ্ট হ'ল, হোৱাৰ পাছত তেওঁ আৰু পঢ়িব নোৱাৰিলে। গতিকে এতিয়া বৰ্তমান তেওঁলোকক এতিয়া যিহেতু ল'ৰাটোতো মাটি জীৱিত অৱস্থাতে ল'ৰা এটা কেনেদৰে মৃত্যুমুখলৈতো ঠেলি দিব নোৱাৰি, সেয়েহে মানে তেওঁলোকে চিন্তা চৰ্চা কৰি পিনি ৰাইজৰ সহায় ল'ৰাটোৱে ল'ব বিচাৰে, মানে সহায় কৰিবলৈ আহ্বান জনাইছে। লগতে আমি স্থানীয় ব্যক্তি হিচাপে একে গাঁৱৰ একে নিবাসী হিচাপে আমিও ৰাইজক আহ্বান জনাওঁ যে ল'ৰাজনৰ জীৱনটো ৰক্ষা কৰাৰ স্বাৰ্থত মানৱতাৰ খাতিৰত ৰাইজে তেওঁলোকক কিছু মানে মানৱীয়তাৰ দৃষ্টিভংগীৰে চাই সহায় সহযোগিতা কৰে। লগতে আমাৰ স্থানীয় বিধায়ক পুনাকন বৰুৱাদেৱেও খুব মানে এনেকুৱা ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা কৰে বুলি আমি গম পাইছোঁ। আৰু আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতকো আহ্বান জনাইছোঁ যে তেখেতেও তেওঁৰ সমষ্টিৰ এগৰাকী মানে ব্যক্তি হিচাপে মাতৃগৰাকীক সহায় সহযোগিতা কৰি ল'ৰাটিৰ চিকিৎসাৰ ক্ষেত্ৰত মানে কিবা এটা হেৰি কৰে যেন ইয়াকে কৰোঁ। এই ক্ষেত্ৰত ইচ্ছুক হৃদয়বান ব্যক্তি তথা দল সংগঠনে 8011554608 নম্বৰত যোগাযোগ কৰি ব্যক্তিগত অথবা বেংকৰ জৰিয়তে সাহায্য আগবঢ়াব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।